আজি কোকৰাঝাৰত আমাৰ বিটিচিৰ সেক্ৰেটাৰিয়েটত মই কেইবাটাও বিভাগৰ আজি ৰিভিউ লোৱা আৰু ৰিভিউ লোৱাৰ সময়ত আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ টুৰিজম বিভাগৰ EM ৰমনাৰায়ণ দাসো আমাৰ লগত আছিলে। মই ইয়াতে ৰিভিউ লৈ পেলাই সন্তুষ্টি এইকাৰণে প্ৰকাশ কৰিছোঁ যে আমি দেখিছোঁ যে আমাৰ এই কোকৰাঝাৰ জিলাত আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত আমি সফলতা লাভ কৰিছোঁ। ইতিমধ্যে পূৰ্বতে যি ঘৰ আহিছিলে 85,000 যি ঘৰ আহিছিলে সেই ঘৰৰ ভিতৰত ইতিমধ্যে 96% আমি ঘৰ ইতিমধ্যে 98% আমি গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে এই কোকৰাঝাৰ যি বিটিচিৰ প্ৰশাসনে। আৰু নতুনকৈ ইতিমধ্যে আমাৰ 16,900 ঘৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু এইখিনি যদি চাওঁ তেতিয়াহ'লে 1,02,000 ঘৰ কোকৰাঝাৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ কাম ইতিমধ্যে কৰা হৈছে, যিটো এটা ৰিমাৰ্কেবল এচিভমেণ্ট বিটিচি প্ৰশাসনৰ। আৰু ঠিক তেনেকৈ যদি চাওঁ আমি আমাৰ কোকৰাঝাৰত যদি আমি MG এনডেগাৰত যদি চাওঁ, MG এনডেগাতো দেখিছোঁ যে আমাৰ প্ৰায় 77,458টা আমাৰ কাম ইতিমধ্যে আঁচনি ধৰা হৈছিলে, আৰু য'ত নেকি আমি 94% ইতিমধ্যে আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে MG এনডেগাৰ ক্ষেত্ৰতে হওক বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰতে হওক আমাৰ বিটিচি প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ জিলাত সুন্দৰ কাম হৈছে। আৰু ইয়াৰ লগতে আৰু এটা আমাৰ আশাৰ বতৰ এটা আছে যে ইয়াতে যি শান্তিৰ পৰিৱেশ যি ঘূৰি আহিছে আৰু সেই ঘূৰি অহাৰ তথ্য আমি ইতিমধ্যে পাইছোঁ। কাৰণ কিয় যদি টুৰিজম বিভাগৰ পৰ্যালোচনা কৰাৰ পিছত দেখিলোঁ যে পূৰ্বতে আজিৰ পৰা কিছু বছৰ আগতে হয়তো কেতিয়াবা হয়তো 10,000 বা 11,000 আমাৰ ভিজিটৰ্ছ আহিছিলে, আৰু সেই ভিজিটৰ্ছ আহি তাৰপিছত পৰৱৰ্তী সময়ত সেই ভিজিটৰ্ছৰ সংখ্যা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হোৱাৰ পিছত প্ৰতি বছৰে সংখ্যা বৃদ্ধি হৈ আহিছে। পূৰ্বতে 22-23 যি সংখ্যা আছিল 30,000 বা তাৰপিছত আহি যোৱাবেলি আছিলে 60,000 ভিজিটৰ্ছ আহিছিলে, আৰু এইবাৰ 80,000 ভিজিটৰ্ছ। গতিকে 80,000 ভিজিটৰ্ছ অসমৰ বাহিৰৰ পৰা অহাটো এটা উল্লেখযোগ্য এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰাটোৱে বুজাইছে। মই ভাবোঁ যে যি ধৰণৰ কাম কাজ চলি আছে গ্ৰাম্য বিকাশৰ ক্ষেত্ৰতে হওক বা টুৰিজমৰ ক্ষেত্ৰতে হওক বা অন্য ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সুন্দৰকৈ বিকাশ কাৰ্যসূচী চলি আছে। আৰু বাকী আমি অসম চৰকাৰৰ পৰা আজি নিজে আমি আহি পূৰ্বতে কোনো মন্ত্ৰী আহি পেলাই বিটিচিত ৰিভিউ লোৱা নাছিলে, কিন্তু আমি ৰিভিউ লোৱাৰ ফলস্বৰূপে মই প্ৰত্যেক বছৰে অহাৰ ফলস্বৰূপে কি হয় আমি প্ৰত্যেকবাৰে আমি এটা তাত এচিভমেণ্ট দেখি আহিছোঁ। আমি যিহেতু সহায় কৰিবলৈ আহিম, গতিকে আমি সহায় কৰিব অহাৰ ফলস্বৰূপে বিষয়াসকলৰ লগত আমি মত বিনিময় কৰি বিভিন্ন ধৰণৰ আমাৰ এক্সপিৰিয়েঞ্চ আমি শ্বেয়াৰ কৰিছোঁ। আৰু ডেডিকেটলি সকলোৱে কাম কাজ কৰাৰ বাবে মই কোকৰাঝাৰ জিলাৰ একেবাৰে মোৰ এই বিভাগৰ ছেক্ৰেটাৰীকে আদি কৰি PDকে আদি কৰি BDOসকলকে আদি কৰি প্ৰতিগৰাকী ইভেন কণ্টেক্সুৱেল ষ্টাফকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৱাস যোজনাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে। আৰু ইতিমধ্যে নতুনকৈ ছাৰ্ভে কৰাৰ পিছত আমাৰ কোনো 80,000 পৰা 1 লাখ ঘৰৰ হয়তো তালিকা এখন হয়তো ওলাব পাৰে বা তাতকৈ কমো হ'ব পাৰে। পৰৱৰ্তী সময়তো আমি আগন্তুক দিনত কোকৰাঝাৰ জিলাত কেঁচা ঘৰত থকা মানুহৰ কোনো ঘৰ নাথাকে, সকলোৰে পকী ঘৰ থাকিব।